নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডৰ বিষয়ে। এতিয়া হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড কি হয়, এই হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড আমি কাৰ কাৰণে ব্যৱহাৰ কৰিম আৰু এই হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড ব্যৱহাৰ কৰিব লাগিলে আমি কি কি কথা জানিব লাগিব সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। শ্ৰদ্ধা ছাৰ বাইদেউসকল ইতিমধ্যে আপোনালোকে জানে আজি বহুত বছৰৰ পৰাই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ অগ্ৰগতিৰ খতিয়ান লিপিবদ্ধ কৰিবৰ কাৰণে এখন প্ৰগ্ৰেছ কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে, তাক আমি অগ্ৰগতিৰ খতিয়ান পত্ৰ বুলি জানি আছিলোঁ। আৰু এই যিখন অগ্ৰগতিৰ খতিয়ান পত্ৰ এই পত্ৰখন এইবাৰ সলনি কৰা হৈছে আৰু তাক নাম দিয়া হৈছে হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড। শ্ৰদ্ধা ছাৰ বাইদেউসকল এতিয়া হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড মানে কি হয়? প্ৰগ্ৰেছ কাৰ্ড মানে হৈছে অগ্ৰগতিৰ খতিয়ান পত্ৰ, হলিষ্টিক মানে হৈছে অল ৰাউণ্ড, অৰ্থাৎ এই যিখন অগ্ৰগতিৰ খতিয়ান পত্ৰ আছে ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ অল ৰাউণ্ড ডেভেলপমেণ্টটো ইয়াত লিপিবদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। আমাৰ প্ৰাথমিক বিদ্যালয়ৰ কাৰণে ইতিমধ্যে 3খন অগ্ৰগতিৰ খতিয়ান পত্ৰ বা হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড ডেভেলপ কৰা হৈছে। প্ৰথম শ্ৰেণীৰ কাৰণে বেলেগ, দ্বিতীয় শ্ৰেণীৰ কাৰণে বেলেগ আৰু তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ কাৰণে বেলেগ। অৰ্থাৎ আমি আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 3 ধৰণৰ এই প্ৰগ্ৰেছ কাৰ্ড পঞ্চম শ্ৰেণীলৈকে পাম, তাৰপিছত 6, 7, 8ৰ কাৰণে সেই কথাটো অলপ বেলেগ ধৰণৰ হ'ব। ইয়াৰ আগৰ যিখন প্ৰগ্ৰেছ কাৰ্ড আছিল সেইখন আমি এজ এ হোল সকলোৰে কাৰণে একে আছিল, তাত আমি ক্লাছটো লিখিলে হ'লহেঁতেন আৰু সেইটো অকল 4 পেজৰ আছিল। কিন্তু এইবাৰৰ যি হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড এইখন 4 পেজৰ নহয়, তাতকৈ বেছি পেজৰ হয় আৰু প্ৰতিটো পেজতে আমি কিছু বিশেষ তথ্য সংলগ্ন কৰিব লাগিব। ইতিমধ্যে আমি যিহেতু জানো আমাৰ ইভালুৱেশ্যনৰ পদ্ধতিটো সলনি কৰা হৈছে আৰু পঞ্চম আৰু অষ্টম শ্ৰেণীত যিহেতু এনুৱেল এক্সামৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ছেকেণ্ড যিটো ইউনিট ইভালুৱেশ্যন তাত যিহেতু কুৱেশ্যন পেপাৰ 100 মাৰ্কছৰ কৰা হৈছে, এনেকুৱা ধৰণে ইভালুৱেশ্যনৰ ক্ষেত্ৰত যথেষ্ট সাল সলনি ঘটোৱা হৈছে। আৰু আমি জানো যে আমাৰ যিটো পৰীক্ষাৰ 4টা পৰীক্ষা অৰ্থাৎ 4টা ইভালুৱেশ্যনৰ নাম বেলেগ বেলেগ কৰা হৈছে। গতিকে এই 4টা যিটো ইভালুৱেশ্যনৰ আমি যিখিনি তথ্যবিলাক আমি পৃথকে ইয়াত সংলগ্ন কৰিব লাগিব। এই যিখন হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড অৰ্থাৎ অলৰাউণ্ড এই প্ৰগ্ৰেছ যিখন কাৰ্ড অৰ্থাৎ ইয়াত 360 ডিগ্ৰী বুলি নামাকৰণ কৰা হৈছে, 360 ডিগ্ৰী প্ৰগ্ৰেছ কাৰ্ড। অৰ্থাৎ ইয়াৰ জৰিয়তে 360 ডিগ্ৰী বুলি কোৱাৰ লগে লগে এটা যিহেতু চাৰ্কুল হয়, এটা চাৰ্কুলত 4টা 90 ডিগ্ৰী মিলি 360 ডিগ্ৰী 360 ডিগ্ৰী হয়, ঠিক সেইদৰে শিশু এজনৰ একে আটাইখিনি বিষয় ইয়াত চোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ ইয়াত কি থাকিব, শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণে তেওঁলোকে কি কৰিব লাগিব, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন কৰিব লাগিব। ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ সেল্ফ মূল্যায়নৰ ব্যৱস্থা আছে, স্ব মূল্যায়নৰ ব্যৱস্থা আছে, তাৰ তথ্য আমি লিপিবদ্ধ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক সহকৰ্মীসকলে মূল্যায়ন কৰিব, তাৰ তথ্য আমি লিপিবদ্ধ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলে মূল্যায়ন কৰিব, তাৰ তথ্য আমি ইয়াত লিপিবদ্ধ কৰিব লাগিব। আৰু একেবাৰে শেষত শিক্ষক শিক্ষয়িত্ৰীসকলেও ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰি তাৰ তথ্য ইয়াত লিপিবদ্ধ কৰিব লাগিব। আমাৰ যি এই ইভালুৱেশ্যনত যিহেতু আমি জানো গঠনাত্মক মান নিৰূপণ 1, সামগ্ৰিক মান নিৰূপণ 1, গঠনাত্মক মান নিৰূপণ 2 আৰু সামগ্ৰিক মান নিৰূপণ 2 এনেকুৱা ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে 2024 চনৰ ছেপ্টেম্বৰ মাহতে ইয়াক লৈ গাইডলাইন প্ৰকাশ পাইছে। গতিকে আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সমস্ত তথ্য তাত লিপিবদ্ধ কৰিব লাগিব। আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড প্ৰকৃততে কি হয় বা হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডখন ফিল আপ কৰিব লাগিলে আপুনি কি কি জানিব লাগিব তাক লৈ ডিটেইলছ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। এইটো আমাৰ এটা অৰিয়েণ্টেশ্যন বুলি ধৰি ল'ব পাৰে, এইটো এটা আমি প্ৰাৰম্ভিক ভিডিঅ'। আপুনি যেতিয়া হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডখন এইবাৰ ফিল আপ কৰিব লাগিব, ফিল আপ কৰোঁতে কিন্তু আপোনালোকে এটা কথা ভুল নকৰিব, একেবাৰে শেষত গৈ মাৰ্চৰ মাহত ফিল আপ কৰিম বুলি আপোনালোকে ৰখি নাথাকিব। কাৰণ এই যিখন হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড সেইখন আপুনি প্ৰথমৰ পৰাই প্ৰতিদিনে ফিল আপ কৰি গৈ থাকিব লাগিব বা প্ৰতিটো ইভালুৱেশ্যনৰ পিছত ফিল আপ কৰি গৈ থাকিলে আপোনালোকৰ সুবিধা হ'ব। কাৰণ এখন হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডত যিহেতু প্ৰায় 6-7 পেজমান আছে, গোটেইখিনি ফিল আপ কৰিব লাগিলে আপোনাৰ যথেষ্ট কিহৰ প্ৰয়োজন হ'ব, সময়ৰ প্ৰয়োজন হ'ব। আৰু এই হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডখন আপুনি শুদ্ধভাৱে ফিল আপ কৰিবলৈ হ'লে আপুনি বিশেষ কেইটামান কথা জানিব লাগিব। সেই কথাকেইটাৰ ভিতৰত হৈছে আপুনি NEP 2020 বিষয়ে জানিব লাগিব, NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ বিষয়ে জানিব লাগিব। আকৌ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক দুখন আছে, এখন হৈছে 2022 চনত প্ৰকাশ পোৱা, এখন হৈছে
2023 চনত প্ৰকাশ পোৱা আপুনি দুখনৰ বিষয়ে জানিব লাগিব দুখনত জানিলেহে আপুনি কি কৰিব পাৰিব এখন ভালদৰে ফিল আপ কৰিব পাৰিব তাৰ উপৰিও এই হোলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডখনত কিছুমান ক্ৰিয়াকলাপ দিয়া হৈছে এই ক্ৰিয়াকলাপ বিলাকৰ যেটো ক্ৰিয়াটো আপুনি নিজাববীয়াকৈ এটা এই প্ৰস্তুত কৰিব লাগিব তাৰ কাৰণে আপুনি এনচিএফ খন জানিবই লাগিব এনচিএফ যিখন আমাৰ এই দুখন আছে এনচিএফ 2022 চনত এখন প্ৰকাশ পাইছে 2023 চনত এখন প্ৰকাশ পাইছে অৰ্থাৎ আমাৰ এলিমেন্টাৰী লেভেলৰ কাৰণে এখন বেলেগ আছে আৰু সেকেন্ডাৰী লেভেলৰ কাৰণে এখন বেলেগ আছে গতিকে আমি এই আটাইখিনি কথা জানিব লাগিলে আমি ভিডিওটো যথেষ্ট দীঘল হ'ব আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিওত আপোনালোকক এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম এটা হোলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডখন আপোনালোকে এক্সেলি পাইছে না নাই যদি আপোনাৰ হোলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডখন পোৱা নাই তেতিয়া হলে আপোনালোকে নিৰ্দিষ্ট ব্লকৰ লগত যোগাযোগ কৰক চিআৰচি কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ কৰক সেইখন ইতিমধ্যে বিদ্যালয়লৈকে গৈ পাব লাগিছিল আপোনালোকে স্ক্ৰিনত দেখা পাইছে এইখন হৈছে প্ৰথম শ্ৰেণীৰ হোলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড আৰু এনেকুৱা ধৰণে দ্বিতীয় শ্ৰেণীৰ এখন পৃথক আছে আৰু তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ কাৰণে এখন পৃথক হোলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড আছে আহকচোন আমি এইখনৰ বিষয়ে ডিটেইলছ পৰৱৰ্তী পৰ্যায়ৰ ভিডিওত জানিবৰ কাৰণে চেষ্টা কৰিম শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব